Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ' লৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅ'টোত কেইটামান গুৰুত্বপূৰ্ণ কথা কম APSC কম্বাইন্ড কম্পিটিটিভ এক্সামিনেশ্যনৰ ওপৰত। সো কম্বাইন্ড কম্পিটিটিভ প্ৰিলিমিনাৰী এক্সামিনেশ্যন 2024 ৰ ৰিজাল্টস আপোনালোকে সুধি আছিল কেতিয়া ডিক্লেয়াৰ কৰিব কি কথা। সো যিমানখিনি মই এতিয়া নতুন আপডেট বা ইনফৰমেশ্যন পাইছো সো হেতু অনুসৰি যদি ক'ব বিচাৰো তেতিয়াহলে APSC কম্বাইন্ড কম্পিটিটিভ প্ৰিলিমিনাৰী এক্সামিনেশ্যন 2024 ৰিজাল্টস অলমোষ্ট ৰেডি হৈ আছে, ডিক্লেয়াৰ কৰি দিব চাগে। কিহৰ কাৰণে ডিক্লেয়াৰ কৰা নাই, কিবা অফিচিয়েল ইস্যু হোৱাৰ কাৰণে ডিক্লেয়াৰ হয়তো কৰা নাই, কিন্তু আজিও ডিক্লেয়াৰ কৰি দিব পাৰে, নহয়বা এইটো সপ্তাহৰ ভিতৰতে ডিক্লেয়াৰ কৰি দিব পাৰে। ঠিক আছে, সো আপোনালোকে সাজু হৈ থাকক। কম্বাইন্ড কম্পিটিটিভ প্ৰিলিমিনাৰী এক্সামিনেশ্যন 2024 ৰিজাল্টস আজিকালিৰ ভিতৰতে ডিক্লেয়াৰ কৰি দিব পাৰে, কাৰণ ৰিজাল্টস ৰেডি হৈ আছে। জাষ্ট APSCৰ অফিচিয়েল এপ্ৰুভেল পাই গ'লে চেয়াৰমেনৰ তেওঁলোকে ডিক্লেয়াৰ কৰি দিব। ঠিক আছে, সো এইটো হৈ গ'ল ফাৰ্ষ্ট ইনফৰমেশ্যন। সেকেন্ড ইনফৰমেশ্যনটো হ'ল APSC কম্বাইন্ড কম্পিটিটিভ এক্সামিনেশ্যন আপোনালোকে সুধি থাকে যে নেক্সট ইয়াৰ হ'ব নে নহ'ব। সো অবভিয়াছলি হ'ব নেক্সট ইয়াৰ। কম্বাইন্ড কম্পিটিটিভ এক্সামিনেশ্যন আসাম কেবিনেটে এটা ডিচিশ্যন লৈছিলে আজি 2 ইয়াৰ্ছৰ আগতে, 2023ত লৈছিলে এইটো ডিচিশ্যন নে 2022 লাষ্টত লৈছিলে। সো সেই ডিচিশ্যনটোৰ অনুসৰি APSC কম্বাইন্ড কম্পিটিটিভ এক্সামিনেশ্যন প্ৰত্যেক বছৰে অনুষ্ঠিত কৰা হ'ব। খালী কথাটো হ'ল যে পোষ্ট কেতিয়াবা কম বেছি থাকিব পাৰে, কাৰণ ইয়াতে ছাৰ্ভিচ কেডাৰ বহুতখিনি আছে। এৰাউণ্ড চাগে 24টামান ছাৰ্ভিচ কেডাৰে ইয়াতে পাৰ্টিচিপেট কৰে কম্বাইন্ড কম্পিটিটিভ এক্সামিনেশ্যনত। সো তেনেকুৱা ছাৰ্ভিচ কেডাৰ ধৰক 24টাৰ একেলগে ভেকেঞ্চি নোলালেও হয়তো 10টা 12টাৰ ভেকেঞ্চিজ থাকিবই ক'ৰবাত নহয় ক'ৰবাত। সো তেনেকৈ কম্বাইন্ড কম্পিটিটিভ এক্সামিনেশ্যন প্ৰত্যেক বছৰে হ'ব, অহা বছৰো হ'ব কম্বাইন্ড কম্পিটিটিভ এক্সামিনেশ্যন। আৰু এনেকুৱা নহয় যে আপোনালোকৰ ইলেকশ্যনৰ কাৰণে কিবা কিবি অলপ প্ৰব্লেম হ'ব। সো হয়তো ইলেকশ্যনৰ আগতে কম্বাইন্ড কম্পিটিটিভ প্ৰিলিমিনাৰী এক্সামিনেশ্যন কণ্ডাক্ট কৰা হৈ যাব পাৰে। এইবাৰ অলপ লেট হ'ল, নেক্সট ইয়েৰ হয়তো লেট নহ'ব পাৰে, নেক্সট ইয়েৰ হয়তো APSC মাৰ্চতে আকৌ কণ্ডাক্ট কৰি দিব পাৰে। আৰু লগতে আসাম লেণ্ড এণ্ড ৰেভিনিউ ছাৰ্ভিচ, আসাম লেণ্ড এণ্ড ৰেভিনিউ ছাৰ্ভিচটো মাজতে ষ্টেট গভৰ্ণমেণ্টে হোল্ডত ৰাখিছিলে, তেওঁ কোনো ৰিক্ৰুইটমেণ্ট হোৱা নাছিলে, কিন্তু শেহতীয়াকৈ আপোনালোকে এটা ইনফৰমেশ্যন পাইছিলে এইটো বছৰৰ আই থিংক ষ্টাৰ্টিঙতে, যে লেণ্ড এণ্ড ৰেভিনিউ ছাৰ্ভিচ কেডাৰটো আকৌ ৰিভাইভ কৰিব বা আকৌ গোটেই বস্তুখিনি আকৌ নতুনকৈ ছাৰ্ভিচটো গঠন কৰা হৈছে। চ' আসাম লেণ্ড এণ্ড ৰেভিনিউ ছাৰ্ভিচৰ কেডাৰত আপোনালোকে ডাইৰেক্টলি চাৰ্কুল অফিচাৰ হ'ব পাৰে। চ' লেণ্ড এণ্ড ৰেভিনিউ ছাৰ্ভিচ কেডাৰটো কমপ্লিটলি বেলেগ হয়। চ' আসাম লেণ্ড এণ্ড ৰেভিনিউ ছাৰ্ভিচৰ কেডাৰৰ ইয়াতে আপোনালোকৰ পোষ্ট অহা বছৰ ওলোৱাৰ সম্ভাৱনা আছে, যিমানখিনি ইনফৰমেশ্যন পাইছোঁ। ঠিক আছে, অহা বছৰ আসাম লেণ্ড এণ্ড ৰেভিনিউ ছাৰ্ভিচ কেডাৰৰ লাষ্ট 2-3 ইয়াৰ্ছ 3 বছৰমান APSCৰ কম্বাইন্ড কম্পিটিটিভ এক্সামিনেশ্যন আণ্ডাৰত আসাম লেণ্ড এণ্ড ৰেভিনিউ ছাৰ্ভিচৰ কোনো ৰিক্ৰুইটমেণ্ট কৰা নাছিলে এই পাৰ্টিকুলাৰ কেডাৰটোত। চ' এইবাৰ 2026ত যোনটো ভেকেঞ্চি ওলাব CC 2025ৰ কাৰণে, তাতে লেণ্ড এণ্ড ৰেভিনিউ ছাৰ্ভিচ কেডাৰৰ বহুতখিনি অফিচাৰ্ছ বা বহুতখিনি ইয়াতে ভেকেঞ্চি অহাৰ সম্ভাৱনা আছে। ঠিক আছে, এই দুটা ইনফৰমেশ্যন আছে, এই দুটা ইনফৰমেশ্যন অকণমান বেছি গুৰুত্বপূৰ্ণ আৰু ক্ৰুচিয়েল আছিলে, সেইটো কাৰণে মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিলোঁ। বাকী আপোনালোকে যদি আপকামিং এক্সামছবিলাক মানে আপকামিং APSC কম্বাইন্ড কম্পিটিটিভ এক্সামিনেশ্যন নেক্সট ইয়েৰৰ কাৰণে প্ৰিপেৰেশ্যন কৰিম বুলি ভাবিছে, তেতিয়াহ'লে স্মাৰ্ট IAS ফাউণ্ডেশ্যনে আপোনালোকৰ লগত আপোনালোকৰ কাৰণে কিছুমান কোৰ্চেছ তেওঁলোকে এভেইলেবল কৰাইছে। ইয়াতে স্মাৰ্ট IAS ফাউণ্ডেশ্যনৰ বিষয়ে মই অলপ কৈ দিছোঁ আপোনালোকৰ। তেওঁলোকৰ APSC আৰু UPSC দুইটাতে ষ্টেট চিভিল ছাৰ্ভিচেছ আৰু লগতে যোনটো ইণ্ডিয়াৰ অল ইণ্ডিয়া ছাৰ্ভিচ বা চেণ্ট্ৰেল চিভিল ছাৰ্ভিচেছ, তেওঁলোকে দুইটাৰ লগতে ডিল কৰে। চ' ইয়াতে যদি চাই তেওঁলোকৰ পাৰফৰ্মেঞ্চ যদি চাওঁ, তেতিয়াহ'লে ইণ্ডিয়াছ বেষ্ট ফেকাল্টি টীম আছে। মই ফেকাল্টিখিনিৰ বিষয়েও অলপ জনাম, কিন্তু তাৰ আগতে মই কৈ দিছোঁ APSC 2024ত কম্বাইন্ড কম্পিটিটিভ এক্সামিনেশ্যনত তেওঁলোকৰ 78ৰ ভিতৰত 40জন চিলেক্ট হৈছিলে, আৰু লগতে UPSCত 7জনে ইয়াতে চিলেকশ্যন পাইছিলে। ঠিক আছে, ষ্টাডি মেটেৰিয়েলছো বহুতখিনি আছে, তেওঁলোকৰ কুৰেটেড ষ্টাডি মেটেৰিয়েলছ আছে। আৰু লগতে ইয়াতে আপোনালোকে দেখিছে ৰেংক হোল্ডাৰ্ছবিলাক UPSC CSC অল ইণ্ডিয়া ৰেংক 8 আৰু APSC CC APS ৰেংক 11। চ' ইয়াতে তেওঁলোকৰ আছে, ইয়াতে এই দুজনে স্মাৰ্ট IAS ফাউণ্ডেশ্যনৰ লগত জড়িত আছিলে। আৰু লগতে আপোনালোকৰ ইয়াতে তেওঁলোকৰ আৰু ইংলিছ আৰু আছামিজ দুইটা মাধ্যমতে তেওঁলোকে কোচিং প্ৰদান কৰে। এতিয়া APSC ফাউণ্ডেশ্যন কোৰ্চ আপোনালোকে সম্পূৰ্ণ অসমীয়াটো পাব। যিসকল কেণ্ডিডেটছ বা যিসকল এক্সপিৰিয়েঞ্চ আছে আছামিজ মিডিয়ামৰ পৰা বিলং কৰে, তেওঁলোকৰ অসমীয়াত ইংলিছত হয়তো প্ৰিপেৰেশ্যন কৰাত অকণমান অসুবিধা হয়। চ' সেইটো কাৰণে তেওঁলোকে অসমীয়াটো ইয়াতে সম্পূৰ্ণ অসমীয়াটো ইয়াতে APSC ফাউণ্ডেশ্যন কোৰ্চ তেওঁলোকে আগবঢ়াইছে। মাত্ৰ কোচিং নহয়, ব্যক্তিগত মেণ্টৰশ্বিপেই আমাৰ পাৰ্থক্য। ঠিক আছে, তেওঁলোকে ব্যক্তিগত মেণ্টৰশ্বিপো দিব। ঠিক আছে, চ' ইয়াতে আপোনালোকে দেখিছে, ইয়াতে লিখিছে মিষ্টাৰ নিতুল গগৈ, ৰিটায়াৰ্ড ইন্সপেক্টৰ জেনেৰেল অফ পুলিচ আছাম, গাইডেড, তেওঁ গাইড কৰিব। আৰু লগতে মেণ্টৰ্ড বাই এক্সপাৰ্টছ, বহুতখিনি এক্সপাৰ্টছ আছে। নিজৰ মাতৃভাষাত আপোনালোকে APSC CC ক্ৰেক কৰিব পাৰিব। ইয়াতে অসমীয়াৰ বাবে অসমীয়াতেই
উপলব্ধ APSC পাঠ্যক্ৰম আৰু ইয়াতে কাৰোবাৰ যদি কিবা আৰু লগতে আপোনালোকৰ ফিজ 7 to 10 মান্থছত দিলেও হ'ব আৰু ইয়াতে যদি এনকুৱাৰী কৰিব বিচাৰিছে তেতিয়াহ'লে এই কণ্টেক্ট নাম্বাৰটো আপোনালোকে দেখিছে 9395550941 এই কণ্টেক্ট নাম্বাৰটোত আপোনালোকে এনকুৱাৰী কৰিব পাৰে লগতে আৰু এটা কণ্টেক্ট নাম্বাৰ আছে মই হেতু আপোনালোকক দি দিম বাৰু এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত আপোনালোকক মই কণ্টেক্ট নাম্বাৰসমূহ শ্বেয়াৰ কৰি দিম আপোনালোকে তেওঁলোকৰ লগত যোগাযোগ কৰিব পাৰিব ডাইৰেক্টলি আৰু লগতে আপোনালোকে ইয়াতে গোটেইখিনি বস্তু পাই যাব বাৰু তেওঁলোকে গোটেইখিনি বুজাই দিব আৰু মই আৰু অকমান কৈ দিছোঁ তেওঁলোকৰ যোনটো কোৰ্স আছে সেইখিনিৰ বিষয়ে অলপ কৈ দিছোঁ what we offer inside the foundation course আপোনালোকে কি পাব মই হেতু কৰিছো লাইফ টাইম সাপোৰ্ট পাব until selection ঠিক আছে লাইফ টাইম সাপোৰ্ট পাই থাকিব সিলেকশন নোহোৱা লগে ইয়াতে পাৰ্সোনাল মেন্টৰশিপ পাব ইয়াতে ষ্টাডি মেটেৰিয়েলছ থাকিব 15 ষ্টাডি মেটেৰিয়েলছ প্লাস 8 ৰেপিড ৰিভিজন ৰিসোৰ্সেস বুকলেটস ঠিক আছে 15 টা ষ্টাডি মেটেৰিয়েলছৰ পেকেজ থাকিব আৰু লগতে 8 টা ৰেপিড ৰিভিজন ৰিসোৰ্সেস বুকলেটস ইয়াতে থাকিব প্ৰিলিমছ প্লাস মেইনছ স্পেসিফিক কোর্স থাকিব ইয়াতে প্ৰিলিমছ প্লাস মেইনছ টেষ্ট সিৰিজও এভেইলেবল থাকিব ডেইলি নিউজ পেপাৰ এনালাইসিস কৰোৱা হ'ব মান্থলি ম্যাগাজিন থাকিব য'ত আপোনালোকৰ কাৰেণ্ট এফেয়াৰ্স আৰু অন্য ইম্পৰ্টেন্ট ৰিলেটেড মেটেৰিয়েলছ বিলাক তাতে প্ৰভাইড কৰিব আসাম প্ৰৰি স্পেশালি ডিজাইন ম্যাগাজিন ফৰ আসাম বেস কাৰেণ্ট এফেয়াৰ্স সো আসাম প্ৰহৰী বুলি যোনখন স্পেশালি ডিজাইন কৰা হৈছে আসাম বেস কাৰেণ্ট এফেয়াৰ্সৰ কাৰণে হেতু তেওঁলোকে ইন্ট্ৰোডিউস কৰিছে তেওঁলোকে আগবঢ়াব 1-to-1 মেন্টৰশিপ থাকিব ডাউট সলভিং ক্লাसेसও থাকিব অফলাইন আৰু অনলাইন মোড দুইটা মাধ্যমতে আপোনালোকে ক্লাसेस দুইটা টাইপত ক্লাसेस এভেইলেবল থাকিব ইয়াতে বোথ অফলাইন এণ্ড অনলাইন মোডত ঠিক আছে আৰু কোৰ্স ডিউৰেচন তো 12 মান্থস হ'ব ক্লাস ডিউৰেচন ডেইলি 2 আৱাৰ্স কে থাকিব ফাউন্ডেশন কোৰ্সত কাৰণ যেহেতু 12 মহিয়া হয় ডেইলি 2 আৱাৰ্স কে আপোনালোকৰ ক্লাস থাকিব মানডে টু ফ্ৰাইডে ক্লাস থাকিব আৰু লগতে কাৰেণ্ট এফেয়াৰ্স থাকিব মানডে টু ফ্ৰাইডে ক্লাস আৰু কাৰেণ্ট এফেয়াৰ্স ইয়াতে থাকিব আৰু লগতে আপোনালোকৰ লাইভ ক্লাसेस থাকিব স্যাটাৰডে মানে উইকেণ্ডত আপোনালোকৰ ইয়াতে লাইভ ক্লাसेस পাব ঠিক আছে সো এইখিনি হৈ গ'ল স্মাৰ্ট ফাউন্ডেশনৰ স্পেশালিটি এপিএসসিৰ ওপৰত আপোনালোকে অসমীয়াটো যদি কোনবাই প্ৰিপাৰেচন কৰিব বিচাৰিছে ল'ব পাৰে লগতে ইংলিছতো প্ৰিপাৰেচন কৰিব বিচাৰিছে যদি তেতিয়া আপোনালোকে ইংলিছতো ইয়াতে পাই যাব দুইটা ল্যাঙ্গুৱেজতে ইয়াতে এভেইলেবল আছে আৰু লগতে আমি যদি ফেকাল্টিখিনি কথা কওঁ ইয়াতে ফেকাল্টিখিনি বহুতখিনি এক্সপাৰ্ট আৰু এক্সপেৰিয়েন্স ফেকাল্টি আছে যেনেকৈ প্ৰশান্ত কে মিশ্ৰা ঠিক আছে তেওঁ IIT ধানবাদৰ হয় 4 টাইমছ UPSC মেইনছ আৰু 3 বাৰ UPSC ইন্টাৰভিউ দিছে আৰু লগতে ইয়াতে এনেকুৱা নহয় যে সাকসেস হোৱা যোনখিনি ক্যান্ডিডেটস বা এক্সপেৰিয়েন্স থাকে তেওঁলোকে গাইড কৰিব পাৰিব যি সকলে ধৰক পৰীক্ষা দি দিয়া এক্সপেৰিয়েন্স হৈছে যি সকলে অকন মাইনত মাৰ্ক ডিফাৰেন্সত পোৱা নাই তেওঁলোকে বেছি ভালকে গাইড কৰিব পাৰে আপোনালোকে এক্সপেৰিয়েন্স যোনখন ওয়েব সিৰিজ আছে সেইখনটো আপোনালোকে চাইছে সো হে তেনেকুৱা ধৰণৰ কথা ইয়াতে আপোনালোকে এজন প্ৰশান্ত কে মিশ্ৰ যোনজন ছাৰ আছে আপোনালোকৰ তাতে ইয়াতে 4 টাইমছ UPSC মেইনছ এপিয়াৰ হৈছে আৰু 3 টাইমছ ইন্টাৰভিউ দিছে UPSC Political Science and International Relations optional all India topper asile and 4 times 100+ marks paise UPSC ethics paper and 11+ years teaching experience ase teor thik ase next jon hoy gol Raj Gaurav teo RTO quotar hoy author of itihasor author hoy aru logote 9 years experience ase teaching experience ase aru ejon motivational speaker hoy thik ase Ashirwad Kumar thik ase e ejon 3 times UPSC interview appeared faculty hoy etia bortoman faculty hoy agote experience asile Indian polity আৰু internal security author hoy logote 35 টা UPSC বুকছত তেওঁ কাম কৰিছে আৰু 35 খন UPSC বুকছত তেওঁ কাম কৰিছে আৰু টিচিং এক্সপেৰিয়েন্স 8 বছৰতকে বেছি আছে ঠিক আছে তাৰ নেক্সট হৈ গল প্ৰণৱ ভৰদ্বাজ JNU এলুমনাছ হয় আৰু লগতে taught and mentored UPSC rank 8 আৰু mentor thousands of experience তেওঁ mentor কৰিছে UPSC in Assamৰ pioneer হয় তেওঁ আৰু 20+ teaching experience আছে এবোৰ গুটেবিলাক অভিজ্ঞতা থকা experience teachers হয় গুটেবিলাক ৰৌনক ভাৰ্মা ISB হায়দৰাবাদ IIT ধানবাদৰ হয় 4 times UPSC mains appear হৈছে তেওঁ নিখিল কুমাৰ IIM আহমেদাবাদ IIT ধানবাদ 7+ experience আছে এডুটেকত ঠিক আছে এইবিলাক বহুত ভাল আপোনালোকৰ ফেকাল্টি ইয়াতে গাইডেন্স পাব প্ৰীতম দাস MS University of Michigan USA ANN Arbor আৰু University of Trento Italy আৰু IIT ধানবাদ BTech আৰু MTech কৰিছে তেওঁ দীপশিকা কলিতা APSC ইন্টাৰভিউ appeared হয় লগতে 2 টাইম APSC মেইনছ appeared হৈছে আৰু 3+ years of teaching experience তেওঁ আছে তাইছত কৃষ্ণ কাশ্যপ 4 টাইমছ মেইনছ appeared হয় Indian polity faculty 4+ years of teaching experience তেওঁৰ আছে অমলানজ্যোতি ফুকন CSET আৰু ইকোনমিক্সৰ ফেকাল্টি হয় তেওঁ APSC ইন্টাৰভিউ appear হৈছে আৰু 3+ years of teaching experience তেওঁৰ আছে সো এইখিনি আসলে ফেকাল্টি মেম্বাৰ্স যত আপোনালোকে এক্সপেৰিয়েন্স ফেকাল্টিৰ পৰা গাইডেন্স পাব আৰু লগতে আৰু কিছুমান আছে তলফালে শ্ৰী মুকেশ আগৰৱাল ঠিক আছে ইন্টাৰভিউ গাইডেন্স ফেকাল্টিৰ
ইণ্ডিয়ান পুলিচ ছাৰ্ভিচৰ হয় মুকেশ আগৰৱাল আৰু IPS DG ৰিটায়াৰ্ড ডাইৰেক্টৰ জেনেৰেল আছে স্পেচিয়েল DG আছিলে আপোনালোকে মুকেশ আগৰৱালক চিনি পায়ে বহুতে সো এওঁ ইণ্টাৰভিউ গাইডেন্স ফেচিলিটেটৰ হয় স্মাৰ্ট IAS ফাউণ্ডেশ্যনৰ নিতুল গগৈ আছে চিফ মেণ্টৰ স্মাৰ্ট IAS ফাউণ্ডেশ্যন ইণ্ডিয়ান পুলিচ ছাৰ্ভিচ IPS আছাম তেওঁ নিতুল গগৈও আছে লগতে অমিতাভ চক্ৰৱৰ্তী আছে কনচালটেণ্ট ফ্লাইট লেফটেনেণ্ট আছিলে ৰিটায়াৰ্ড এক্স ইণ্ডিয়ান এয়াৰফ'ৰ্চ এক্স হিন্দুস্তান এৰ'নটিক্স লিমিটেড আৰু এক্স ACS ৰেংক 1 এক্স ছাৰ্ভিচমেণ্টত আৰু 30+ ইয়াৰ্ছ অফ এক্সপিৰিয়েঞ্চ তেওঁৰ আছে ঠিক আছে অমিতাভ চক্ৰৱৰ্তী ঠিক আছে এই গোটেইবিলাক বেষ্ট ফেকাল্টিখিনি আছে ইয়াতে চ' আপোনালোকে ইয়াৰ পৰা তেওঁলোকৰ পৰা গাইডেন্স ল'ব পাৰে চ' কোনোবা যদি ইণ্টাৰেষ্টেড আছে মই যোনটো ফোন নাম্বাৰ আপোনালোকক শ্বেয়াৰ কৰিছিলোঁ তাতে কণ্টেক্ট কৰিব পাৰে নহ'লে আৰু এটা স্পেচিয়েল ফোন নাম্বাৰ আছে সেইটো দি দিম মই বাৰু ভিডিঅ' ডেছক্ৰিপশ্যনটো চেক কৰিব তাতে আপোনালোকে এনকুৱাৰী কৰি গোটেইখিনি বস্তু জানি ল'ব তাৰপিছত আপোনালোকে ল'ব পাৰিব কোনোবা যদি অসমীয়াটো দিম বুলি ভাবিছে APSCৰ প্ৰব্লেম নাই স্মাৰ্ট IAS আপোনালোকৰ আছামিছতো APSC কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যনৰ কোৰ্চেছ আগবঢ়াইছে আৰু লগতে কোনোবাই যদি ইংলিছতো দিম বিচাৰিছে তেওঁলোকে ইংলিছতো গোটেইখিনি বস্তু পাব ঠিক আছে চ' এইখিনি হৈ গ'ল এইখিনি জনাবৰ কাৰণে ভিডিঅ'টো বনালোঁ বাকী আপোনালোকে যদি ইণ্টাৰেষ্টেড আছে তেতিয়াহ'লে এওঁলোকৰ লগত কণ্টেক্ট কৰিব পাৰে এনেকুৱা নহয় যে মই কৈছোঁ বুলি আপোনালোকে জইন কৰিব আপোনালোকে প্ৰথমতে নিজে এনকুৱাৰী কৰি গোটেইখিনি কথা জানি ল'ব যদিহে ছেটিছফাইড হয় তেতিয়া আপোনালোকে তেওঁলোকৰ লগত জড়িত হ'ব পাৰে ইয়াতে কোৱালিটি কোচিং প্ৰদান কৰা হয় চ' যিমানখিনি মই তেওঁলোকৰ সৈতে মই বহুত দিনৰ পৰা জড়িত হৈ আছোঁ বাৰু আৰু মই বহুতখিনি গম পাওঁ তেওঁলোকৰ বিষয়ে তেওঁলোকৰ ফেকাল্টি মেম্বাৰ্ছ গোটেইখিনিৰ লগত মই ফেমিলিয়াৰ হয় চিনাকি হয় চ' এইখিনি মই মোৰ নিজৰ ফালৰ পৰা এক্সপিৰিয়েঞ্চ দিব পাৰোঁ আপোনালোকক আৰু বাকী আপোনালোকে যদি আপকামিং এক্সামছবিলাকৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে তেতিয়াহ'লে কিছুমান কোৰ্চেছ এভেইলেবল আছে লাইক গুৱাহাটী হাইকোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 375ত এইটো নাম্বাৰ হোৱাটছএপ কৰিব পাৰে 9706557851ত APSC ফৰেষ্ট ৰেঞ্জাৰ আৰু ছইল কনজাৰ্ভেশ্যন ৰেঞ্জাৰৰ ফুল কোৰ্চ এভেইলেবল আছে ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 349 ৰুপিছত এইটো নাম্বাৰত হোৱাটছএপ কৰিব পাৰে 9706557851ত কাৰেণ্ট এফেয়াৰ্ছৰ কোৰ্চ এভেইলেবল আছে 99 ৰুপিছত এইটো নাম্বাৰত হোৱাটছএপ কৰিব পাৰে 9706557851ত ইয়াতে মান্থলি বেচিছত কাৰেণ্ট এফেয়াৰ্ছ পাই যাব APSC জুনিয়ৰ ডেভেলপমেণ্ট অফিচাৰৰ ফুল কোৰ্চ এভেইলেবল আছে 299ত এইটো নাম্বাৰত হোৱাটছএপ কৰিব পাৰে 9706557851ত ADRE 3.0 ফুল কোৰ্চ এভেইলেবল আছে 300ত এইটো নাম্বাৰত হোৱাটছএপ কৰিব পাৰে 9706557851ত APSC ইনস্পেক্টৰ অফ ষ্টেটিষ্টিক্সৰ ফুল কোৰ্চ এভেইলেবল আছে পেপাৰ 1 ইংলিছ আৰু পেপাৰ 2 কাৰেণ্ট এফেয়াৰ্ছ মেথমেটিক্স আৰু ৰিজনিং 150 ৰুপিছত এইটো নাম্বাৰ হোৱাটছএপ কৰিব পাৰে 9706557851ত APSC ইনস্পেক্টৰ অফ লিগেল মেট্ৰলজি ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ষ্টাডিজৰ ওপৰত 249 ৰুপিছত এইটো নাম্বাৰ হোৱাটছএপ কৰিব পাৰে 9706557851ত আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ ফুল কোৰ্চ এভেইলেবল আছে 299ত এইটো নাম্বাৰ হোৱাটছএপ কৰিব পাৰে 9706557851ত APSC জুনিয়ৰ ইঞ্জিনিয়াৰ ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ইংলিছ আৰু ইংলিছ গ্ৰামাৰ ওপৰত 249ত এইটো নাম্বাৰ হোৱাটছএপ কৰিব পাৰে 9706557851ত APSC এগ্ৰিকালচাৰ ডেভেলপমেণ্ট অফিচাৰ ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ষ্টাডিজৰ ওপৰত 249ত এইটো নাম্বাৰ হোৱাটছএপ কৰিব পাৰে 9706557851ত আৰু মোৰ পৰা কোৰ্চ ল'লে লাইফ টাইমৰ কাৰণে কাৰেণ্ট এফেয়াৰ্ছখিনি পাই থাকিব তাৰ কাৰণে কোনো ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে জাষ্ট এটা ৰিমাইণ্ডাৰ মেছেজ দিলেই হ'ল যে প্ৰিভিয়াছ মান্থ বা লাষ্ট মান্থৰ কাৰেণ্ট এফেয়াৰ্ছ লাগে চ' কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে এইটো নাম্বাৰ হোৱাটছএপ কৰিব পাৰে 9706557851ত আপোনালোকক কোনটো কোৰ্চ লাগে কোৰ্চৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্চটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব কোনোবা যদি আগতে মোৰ পৰা মেটেৰিয়েলছ লৈছিলে তেতিয়া জনাই দিব তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল তেতিয়া প্ৰাইচটো অলপ কমি যাব বাকী ভিডিঅ' ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যন চেক কৰক তাতে গোটেইখিনি বস্তু ইনফৰমেশ্যন পাই যাব আৰু লগতে স্মাৰ্ট IASৰ কাৰণেও আপোনালোকে তাতে কণ্টেক্ট নাম্বাৰ আৰু ডিটেইলছখিনি পাই যাব স্মাৰ্ট IASৰ লগত আপোনালোকে যোগাযোগ কৰিব পাৰে যদি আপোনালোকে ভৱিষ্যতলৈ বা আপকামিং APSC কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যনৰ কাৰণে প্ৰিপেৰেশ্যন কৰিব বিচাৰিছে নহয় বা এইবাৰ প্ৰিলিমিনাৰী ৰিজাল্ট দিয়াৰ পিছত যোনটো মেইনছ থাকিব মেইনছৰ কাৰণেও তেওঁলোকে কোৰ্চ প্ৰদান কৰিব তেওঁলোকৰ লগত যোগাযোগ কৰিব পাৰে ঠিক আছে এইখিনিয়ে জনাবৰ কাৰণে ভিডিঅ'টো বনালোঁ মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম